हेलो स्टूडेंट्स আজি এটা নতুন ভিডিও স্টাर्ट কৰিব গৈ আছো আজিৰ টপিকটো হৈছে ভলিউম অফ সিলিন্ডাৰ ক্লাস 9 ৰ এক্সাৰসাইজ 13.6 আগৰ ভিডিওটোত আমি 13.5 এক্সাৰসাইজটো কৰিছিলো তাত আছিল ভলিউম অফ কিউব এণ্ড কিউবয়েড সো ভলিউম অফ সিলিন্ডাৰৰ ফৰ্মুলাটো হৈছে volume of cylinder কি হয় পাই r স্কয়ার এই সিম্পল ফর্মুলা r টো হৈছে সিলিন্ডাৰৰ ৰেডিয়াস h টো হৈছে সিলিন্ডাৰৰ হাইট the first question to কি দিছে the circumference of the base of a cylindrical vessel is 132 cm and its height is 25 cm How many liters of water can it hold? 1000 centimeter cube is equal to কি হয় 1 লিটাৰ ঠিক আছে সার্কামফারেন্স তো দিয়া আছে সার্কামফারেন্স মানে আমাৰ কি দিয়া আছে h তো দিয়া আছে 25 সেন্টিমিটার সার্কামফারেন্স কিমান দিয়া আছে 132 सेंटीमीटर सार्कमफारेंस माने कि 2 पाई r इज इक्वल 132 सो r इज इक्वल किमान होबो एटो जदि बहाय दिउ 2 into 22/7 into r इज इक्वल 132 सो r इज इक्वल 132 into 7 divided by 2 into 22 so eto kiman jabo 6 2 re 3 is equal 21 centimeter it is how many liters of water can it hold ultimately volume uliabo lagibo therefore volume of cylindrical vessel pi r square h r square 21 into 21 height to kiman dise 25 3 ঠিক আছে এটো এটা কইলে কিমান হবে 75 into 21 75 21 into কি হৈ যাব 22 34650 सेंटीमीटर क्यूब এটা লিটাৰত উঠিছে 1000 সেন্টিমিটার কিউব ইজ ইকুয়াল টু 1 লিটার সো এটো ইজ ইকুয়াল কিমান হ'ব 1000 এদি ডিভাইড কৰি দিব লাগিব 1000 650 লিটাৰ 1 to 3 টাৰ ভিতৰত হ'ব তো 34.65 লিটাৰ ঠিক আছে সিম্পল ফর্মুলা ভলিউম অফ সিলিন্ডার পাই r স্কয়ার h r2 হৈছে রেডিয়াস অফ দা সিলিন্ডার h2 হৈছে হাইট অফ দা সিলিন্ডার এটো ফার্স্ট কোয়েশ্চন তো নেক্সট কোয়েশ্চন তো চাও হা কোয়েশ্চন নাম্বার 2 Question number 2 to ki dise the inner diameter of a cylindrical wooden pipe is 24 cm and outer diameter 28 cm. Length of the pipe is 35 cm. Find the mass of the pipe if 1 cm cube of wood has a mass of 0.6 gram. Pipe etal ase enekwa yar outer diameter to dia ase aru inner diameter to dia ase. তাৰ মাছ সুধিছে ফাইন্ড দ্য মাছ অফ দ্য পাইপ এইখিনি উড
চ' উডখিনি উলিয়াবলৈ এইখিনিত উডটো উলিয়াবলৈ কি হ'ব আউটাৰ চাৰ্কুলটোৰ পৰা আউটাৰ চিলিণ্ডাৰটোৰ পৰা ইনাৰ চিলিণ্ডাৰৰ ভলিউমটো মাইনাছ কৰিলে আমাৰ কি পাই যাম পাইপডালৰ ভলিউমটো পাই যাম আৰু ইয়াতে দিয়ে দিছে 1 cm³ অফ উড হেজ এ মাছ অফ 0.6 গ্ৰাম ঠিক আছে চ' ইনাৰ ডাইমিটাৰ diameter 24 cm তো ইনাৰ ৰেডিয়াছ কি হ'ব ইনাৰ ৰেডিয়াছ R1 12 cm হৈছে ঠিক তেনেকৈ আউটাৰ ডাইমিটাৰ 28 cm চ' আউটাৰ ৰেডিয়াছ 14 cm বুজি পাইছ না ডাইৰেক্টলি আধা আৰু হাইটটো কিমান 35 cm এতিয়া ভলিউম অফ দ্য পাইপ ভলিউম অফ দ্য পাইপ কি হ'ব পাই আউটাৰটো কি R2 স্কুৱেৰ পাই R2 স্কুৱেৰ H মাইনাছ পাই R1 স্কুৱেৰ H পাই H টো কমন গ'ল R2 স্কুৱেৰ মাইনাছ R1 স্কুৱেৰ পাইটো 22/7 H টো 35 এইটো হ'ব 14 স্কুৱেৰ মাইনাছ 12 স্কুৱেৰ এইটো কেলকুলেশ্যনটো সহজ কৰিবলৈ তুমি A স্কুৱেৰ মাইনাছ B স্কুৱেৰ ফৰ্মুলা 22/7 35 14 + 12 কিমান হ'ব 26 14 - 12 2 A স্কুৱেৰ মাইনাছ B স্কুৱেৰ ফৰ্মুলা 7 এটি কেঞ্চেল গ'ল 5 26 × 22 কৰিলে 572 5 × 2 10 10 হ'লে এটা 0 কিমান হ'ব 5720 cm³ 1 cm³ কিমান 0.6 গ্ৰাম therefore mass of the pipe 5720 × 0.6 এইটো মাল্টিপ্লাই কৰি পাম আমি 3432 গ্ৰাম যেহেতু 1 cm³ কাৰণে কিমান মাছ 0.6 গ্ৰাম therefore 5720 cm³ কাৰণে আমি 0.6 এৰে মাল্টিপ্লাই কৰি দিম 3432 গ্ৰাম এক যদি কেজিত লৈ যাব বিচাৰা 3.432 কেজি কিয় 1000 গ্ৰাম = 1 কেজি ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 3 কি দিছে এ সফট ড্ৰিংক ইজ এভেইলেবল in 2 packs a tin can with rectangular base of length 5 cm with 4 cm and having a height of 15 cm and 2 number a plastic cylinder with circular base of diameter 7 cm and height 10 cm which container has greater capacity and by how much সফট ড্ৰিংকৰ দুটা পেকেট আছে এটা ৰেক্টাংগুলাৰ বেছৰ মানে এইটো কিউবইড আৰু আনটো হৈছে চিলিণ্ড্ৰিকেল কোনটোত কেপাচিটি বেছি হ'ব আৰু কিমান বেছি হ'ব সো দুইটাৰে ভলিউম উলিয়ালে হ'ল ফৰ ৰেক্টাংগুলাৰ tin can L2 5 cm B2 4 cm
H2 15 centimeter. Therefore, volume of tin can LBH, that means 5 into 4 into 15, 20 into 15, 300 centimeter cube. For plastic cylinder, diameter 7, radius to kiman hobo 7/2 centimeter, height to 10 centimeter. Therefore, volume of plastic cylinder pi r square h ভেলু কেইটা বহাই দিওঁ r স্কোয়ার মানে 7/2 ইন্টু 7/2 h2 10 7 7 cancel 11 11 into 7 770 77 into 10 770 divided by 2 কিমান হ'ব 385 centimeter cube. Therefore, difference in capacities 385 minus 385 centimeter cube, and plastic cylinder has greater capacity. বুঝাইছা দুইটা উলিয়াই দিলে হল বেলেগ বেলেগকে ৰেক্টাংগুলাৰ টিনটো হৈছে কিউবইড তাৰ ভলিউম উলিয়ালোঁ সিলিণ্ডাৰটোৰ ভলিউম উলিয়ালোঁ কাৰ বেছি পালোঁ সিলিণ্ড্ৰিকেল প্লাষ্টিক সিলিণ্ডাৰটোৰ কিমান বেছি 85 সেন্টিমিটাৰ কিউব ঠিক আছে পাতি লোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 4 কি দিছে if the lateral surface of a cylinder is 94.2 centimeter square and its height is 5 centimeter, then find radius of its base and its volume taking pi equal to 3.14. So lateral surface area mane yate cylinder curved surface area hobo. So lateral surface area kiman 94.2 cylinder lateral surface area kiman 2 pi r h 94.2 2 into 3.14 r h to kiman dise 5 94.2 so r is equal 94.2 2 into 3.14 into 5 5 into 2 কিমান হ'ব 10 10 ৰ লগত 3.14 কৰিলে 31.4 94.2 এটো ডাইৰেক্টলি 3 times 3 centimeter এক নম্বৰ পাৰ্টটো হৈ গ'ল ৰেডিয়াস অফ দা বেস 3 centimeter নেক্সট আমি কি উলিয়াব লাগে ভলিউম so volume ki pi r square h 3.14 r square মানে 3 square height to kiman dia ase 5 kiman hobo 3.14 9 into 5 45 3.14 into 45
141.30 সেণ্টিমিটাৰ কিউব। এইটো হৈছে ভলিউম। বুজি পাইছা? লেটাৰাইল ছাৰ্ফেচ মানে আমি সদায় বুজি ল'ব লাগিব কাৰ্ভ ছাৰ্ফেচ, বা ইয়াতে চিলিণ্ডাৰৰ কাৰণে কাৰ্ভ ছাৰ্ফেচ হৈছে, কিউবইড হ'লে চাৰিওফালৰ 4খন ছাৰ্ফেচৰ এৰিয়া হ'ব। চ' লেটাৰাইল ছাৰ্ফেচ মানে ইয়াত হ'ব 2πr। তাৰপিছত আমি আৰটো উলিয়াই ভলিউমটো উলিয়াই দিছোঁ। ঠিক আছে, আমি ইয়াৰ নেক্সট ভিডিঅ'টোত বাকীকেইটা কুৱেশ্যন কৰিম। এইটো ভিডিঅ' ইয়াতে সামৰণি কৰিছোঁ। বুজি পাইছানে নাই মোক কমেণ্ট কৰি জনাবা। থেংক ইউ।